আৰু আমি পাই গেলো এতিয়া জনিয়া মামাৰ মুখত শুনি থকা জায়গাখিনি। তো ফ্ৰেণ্ডছ, মই যে ভিডিঅ'টোৰ আৰম্ভতে আপোনালোকক কৈছিলোঁ যে মোৰ বন্ধুৰ শহুৰৰ ঘৰৰ মোটামুটি 20 মিটাৰ পিছফালে বাংলাদেশ বৰ্ডাৰ। হৰ হৰ মহাদেৱ। হাই ফ্ৰেণ্ডছ, আজি আমি যাব ওলাইছোঁ ক'ক জানেনে? আমি যাম আজি আপোনাৰ ৱেষ্ট বেংগল। ৱেষ্ট বেংগলত যাম মানে মোৰ বন্ধু একজন আছে মোৰ লগত, আৰু মই চলাই আছোঁ গাড়ী। ৱেষ্ট বেংগলত মোৰ বন্ধুই বিয়া কৰাইছে আৰু তাতে আছে তেওঁৰ পত্নী, গতিকে পত্নীক আমি আনিব যাম আজি। যাম আপোনাৰ ৱেষ্ট বেংগলৰ শেষৰ গাঁও আৰু অসমৰ একেবাৰে বৰ্ডাৰ, সেইখিনি জেগাত যাম। আৰু তেওঁৰ সৌৰাকৰ ঘৰৰ গাতে লাগি আছে, মোটামুটি 20 মিটাৰ পিছফালে তেওঁৰ সৌৰাকৰ ঘৰৰ বাংলাদেশ বৰ্ডাৰ আছে। এই বাংলাদেশ বৰ্ডাৰো আপোনালোকক দেখাম। আৰু সেই ৱেষ্ট বেংগলৰ যিখন শেষৰ গাঁও, সেই শেষৰ গাঁওখনৰ মানুহখিনিনো কেনেকৈ থাকে বা তাতে কি কি বস্তু পোৱা যায়, কি দেখা যায়, এই গোটেইখিনি আপোনালোকক দেখাবৰ চেষ্টা কৰিম। আৰু আমি লৈছোঁ এইখন মোৰ বন্ধুৰ গাড়ী। গাড়ীখন হৈছে অট'মেটিক গাড়ী। অট'মেটিক মানে এইখন গাড়ী ধৰক আপোনাৰ এনে চলাব ভাল বাৰু, কিন্তু মই যিহেতু গাড়ীখন চলাই আছোঁ সদায়, সেইকাৰণে এটা আপোনালোকক ক'ব খুজিছোঁ এই কথাটো। এই কথাটো হ'ল আপোনাৰ এখন গাড়ীৰ এটা অসুবিধাও আছে। অসুবিধাটো মানে কেনাই, আমি ধৰক যিবোৰ গাড়ীত গিয়াৰ লগাই পেলাই চলাওঁ, সেইগিলা গাড়ীত ধৰক আপোনাৰ 4 নম্বৰত আমি গৈছোঁ আৰু গাড়ী এখন অভাৰটেক কৰিব গৈছোঁ। অভাৰটেক কৰিব যাওঁতে কি হয়, আমি 4 নম্বৰ গিয়াৰত পিক আপটো অলপ বাঢ়াই দি পেলাই গাড়ীখন অভাৰটেক কৰি গুচি যাওঁ। কিন্তু এখন গাড়ীৰ ক্ষেত্ৰত কি হয়, আপোনাৰ যিহেতু নিজে গাড়ীখনে গেছ চেঞ্জ কৰে, তেতিয়া কি হয়, গাড়ীখন অভাৰটেক কৰিব যোৱাৰ মাজতে গেছটো চেঞ্জ কৰি দিয়ে আৰু গাড়ীখনৰ পিক আপটো কমি যায়। মানে মাজভাগতে গাড়ীখনৰ পিক আপটো কমি যায়। কমি যোৱাৰ লগে লগে আপোনাৰ কি হয়, আগৰ ফালৰ পৰা যিখন গাড়ী আহি থাকিব সেইখন গাড়ী আহি পোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। গতিকে এখন গাড়ী চলালে আপোনাৰ কি কৰিব লাগে, অলপমান সন্মুখৰ গাড়ীখনক অলপ ডিষ্টেঞ্চটো ৰাখি পেলাই, মানে অলপ দূৰত থকাতে অভাৰটেকটো কৰিব লাগে এই গাড়ীখনত। মই যিহেতু এখন গাড়ী সদায় চলাই থাকোঁ, সেই গতিকে আপোনালোকৰ এই গাড়ীখনৰ কথা অলপ কৈ দিলোঁ বাৰু। আৰু এতিয়া কথা হ'ল, আমি যাই আছোঁ, আমি এতিয়া বৰ্তমান আছোঁ আপোনাৰ শ'লমাৰা পালোঁ। শ'লমাৰা মানে এইটো ৰাস্তাইদি চিধাই যাই আমি পাম সৰ্থেবাৰী পাম। সৰ্থেবাৰীৰ পিছত আমি এনেকৈ বৰপেটা হৈ যাম। আৰু এইটো ৰাস্তাইদি যোৱাৰ আমি এটা কাৰণ আছে। এইটো ৰাস্তাইদি ধৰক আপোনালোকে যদি বাইহাটা চাৰিআলি বা মঙলদৈ নহয়তো একদম তেজপুৰ সেইফালৰ পৰা আহি যদি আপুনি ধৰক বেংগলৰ ফালে ওলাই যায় বা ধুবুৰীৰ ফালে যায়, তেতিয়াহ'লে মানে কি হয়, আমি দুখন টোল গেট পাওঁ। টোল গেট দুখন আছে আপোনাৰ, এখন আছে আমাৰ ভবানীপুৰত আৰু এখন আছে বিজনীত। গতিকে এইটো ৰাস্তাইদি আমি যেতিয়া ওলাই যাম, ভবানীপুৰত টোল গেট আৰু বিজনীত টোল গেট দুখন আমি নাপাওঁ। আৰু আমি ধৰক ধুবুৰী পাৰ হৈ গ'লে এখনো টোল গেট নাপাওঁ এইটো ৰাস্তাইদি গ'লে। গতিকে আপোনালোকে যদি ধৰক কেতিয়াবা এনেকৈ ওলাই যাব খোজে, তেতিয়াহ'লে এইটো ৰাস্তা এটা অপশ্যন হ'ব পাৰে, আপোনালোকে যাব পাৰে এইটো ৰাস্তাইদি। টোল গেটৰ যিটো খৰচ, সেই খৰচটো ৰেহাই হৈ যাব বা সেই টোল গেটৰ খৰচটো বাচি যাব। গতিকে এইটো ৰাস্তা আপোনালোকে ল'ব পাৰে। আৰু এইটো ৰাস্তা মই কোনফালেদি কেনেকৈ যাই ওলাব পাৰি সেইটো মই দেখাম। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে মাজে মাজে কয় এই জনিয়াৰ কথা, আমি আচলতে জনিয়া হৈ ওলাই যাম এনেকৈ আজি। গতিকে জনিয়া ক'ত আছে বা এইটো ৰাস্তা কোনফালেদি কেনেকৈ যায়, ক'ত ওলাম, তাৰপিছত আমি কেনেকৈ ধুবুৰী ওলাম এখনো টোল গেট নাপাকে, আপোনালোকক ভিডিঅ'টোত মই দেখাই আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু বাংলাদেশ বৰ্ডাৰৰ পৰা আদি কৰি কালজানি নদী বা ৱেষ্ট বেংগলৰ সেই শেষৰ গাঁওখন গোটেইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমি এতিয়া সৰ্থেবাৰী বজাৰ পালোঁ। সৰ্থেবাৰী পোৱাৰ পিছত আমি বাওঁফালে টাৰ্ণিং ল'লোঁ। ইয়াৰ পিছত দেখাই আছোঁ আপোনালোকক কোনফালেদি কেনেকৈ যাব লাগিব। এতিয়া আহি পালোঁ আমি নগাঁও। নগাঁও মানে আপাৰ আছামৰ নগাঁও নহয় দিয়ক, নগাঁও মানে বৰপেটা জিলাৰ এইখিনি ঠাইৰ নাম নগাঁও। আৰু নগাঁৱৰ পৰা আমি ল'ম ৰাইট টাৰ্ণ, মানে সৌহাতে যাম। যোৱাৰ পিছত আমি পাম বৰপেটা টাউন। তো চাই থাকিব আপোনালোকক ৰাস্তাটো সম্পূৰ্ণ মই দেখাই আছোঁ। আৰু এইটো আমি পালোঁ আপোনাৰ তিনিআলি। এই তিনিআলিটোৰ পৰাই সম্পূৰ্ণ ৰাস্তাটো বদলি যাব এতিয়া। আৰু এইখিনিতে আছে বৰপেটাৰ মেডিকেল কলেজ, ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ। একদম চিধা আমি যাই কি পাম, অভয়াপুৰী পাম। দূৰ আছে অলপ, মাজত জনিয়া টনিয়া আদি কৰি এইবিলাক আছে। তো আমি পাই গ'লোঁ এতিয়া জনিয়া মামাৰ মুখত শুনি থকা জেগাখিনি। এইখিনি হৈছে জনিয়া, সৰু চক এটা জনিয়া। কিন্তু ইয়াতে আপোনালোকে কি জানেনে, এটা কথা কওঁ মই, মানে ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটাৰ পাৰ হোৱাৰ পিছৰ পৰাই একদম অভয়াপুৰীত গেলি ইয়াতে আপুনি আৰু সেই মানে মিয়া সম্প্ৰদায়ৰ মানুহে পাব, বেলেগ মানুহৰ ইয়াতে আপুনি বিচাৰি নাপাব। এইটো হৈছে বেকি নদী।
বেকি নদী আহি এই ৰাস্তাই বেছি মোটামুটি এখানি কিজানি অহা বছৰ মানত গেলি যাবই ফলকি তো ৰাস্তা বন্ধই হ'ব কিজানি পালোঁ আমি এতিয়া সেইটো ৰাস্তা মানে হাৱে হৈ আহি আমি এইটো ৰাস্তাইদি আলোঁ আৰু আমি ভিতৰে এনেকৈ আপোনাৰ অভয়াপুৰী হৈ আহি এই হাৱেটো উঠলোঁ এতিয়া আৰু এইটো এতিয়া যাই থাকক আৰু আপুনি য'তে যায় পশ্চিমৰ ফালে আপুনি কেলকাতা যায় দিল্লী যায় য'তে যাই থাকিব পাৰি Reminiscing the good old days, remembering to forget all the bad ones. I remember when college seemed so important, but তো ফ্ৰেণ্ডছ মই যে ভিডিঅ'টোৰ আৰম্ভতে আপোনালোকক কৈছিলোঁ যে মোৰ বন্ধুৰ শহুৰৰ ঘৰৰ মোটামুটি 20 মিটাৰ পিছফালে বাংলাদেশ বৰ্ডাৰ লাগি আছে তো আমি আহোঁতে ৰাতি হৈ গ'ল মোটামুটি 2টা 2:30 মানত ঘৰৰ পৰা ওলাইছিলোঁ নলবাৰী পাই তো আহোঁতে আমাৰ মোটামুটি 8টা 8:30 বাজি গৈছে গতিকে এতিয়া এই ৰাতি আপোনালোকক এই বাংলাদেশ বৰ্ডাৰ দেখাব নোৱাৰোঁ মই এই যে হালধীয়া পোহৰত দেখা পাইছে না এই হৈছে বাংলাদেশ বৰ্ডাৰ আৰু এতিয়া যদি মই আপোনালোকক এই দেখাব যাওঁ তেতিয়াহ'লে মোক BSF থৰকা কৰিব গুলি দি তো গাইছ ৰাতিপুৱা উঠি অলপ উঠাত দেৰি হ'ল আজি ৰাতিপুৱা উঠি গা মুখ ধুই ওলাই আছোঁ ৰ'বচোন বৰ্ডাৰ দেখাম বুলি পাৰি না চাওঁ আৰু আমি আপোনাৰ যাই আছোঁ এতিয়া কালজানি নদীটোৰ সেইটো পাৰত আছে বাংলাদেশ আৰু এখন হৈছে আপোনাৰ ৱেষ্ট বেংগলৰ শেষৰ গাঁওখন ন ভাইটি এখন লাজগাঁও ৱেষ্ট বেংগলৰ আৰু কোনফালে আছে নহয় আছেতো বাৰু কিন্তু সিফালৰ পৰা ইফালে শেষ ইফালেতো অসমে ইফালে এখন লাজগাঁও হ'ব তো সিফালেতো অসমে পাম আমি গেলি তাৰপিছত এখন ইয়াতে আপুনি দেখিছে না পুঁজি আমাৰ ফালে এতিয়া দেখাই নাপায় আমাৰ গাঁৱে ভুৱে এতিয়া পুঁজি নহা হৈছে তো এইখিনি আমাৰ বেংগলৰ হিন্দু মানুহ ন কি এইখিনি মুছলমান মানুহ এইখিনি ৱেষ্ট বেংগলৰ ইয়াতে আপোনাৰ ৱেষ্ট বেংগলৰ মুছলমান মানুহ আৰু বাংলাদেশৰ মিয়াৰ ভাষাটো আকৌ ডিফাৰেঞ্চ নাই গতিকে আকৌ ধৰিবই নোৱাৰি না যাই থাকা সেইফালে নাযাবি অলপ এই যে পথাৰবিলাক আছে এই আমাৰ বেংগলৰ পথাৰ ন কি কি হয় এনাই ব্ৰেক মাৰ দিলে দেখোন এনাই ব্ৰেক মাৰা নাই তে এই মোৰ অলপ ষ্টিয়াৰিং ডাল তাৰমানে ষ্ট্ৰেইট হোৱা নাই যাই থাকা আকৌ নহয় ষ্টিয়াৰিং ডাল তাৰমানে ষ্ট্ৰেইট নহ'লে বৰ অশান্তি পথত নামলে তুলিয়াই দিম জ্বলা সঁচাই না লাহে যাই থাকিব এখন তোৰ বন্ধুটো গাড়ী চলি আছে ৰ'ব মানে অলপ ভয় কৰে তাৰ ষ্টিয়াৰিংডাল বোলে ষ্ট্ৰেইট হোৱা নাই মই বোলো যাই থাকাচোন নামলি তুলি আনিম বাৰু এই ইয়াৰ পৰা কিমান দূৰ ভাইটি কালজানি নদী 1 কিলোমিটাৰ হ'ব একদিন গৈছিলোঁ মই 1 কিলোমিটাৰ হ'ব ইয়াতে আপোনাৰ ৱেষ্ট বেংগল আৰু বাংলাদেশৰ মানুহৰ ভাষাৰ মাজত আকৌ ডিফাৰেঞ্চ নাই না গতিকে ইয়াতে বাংলাদেশী মিয়া বহুত আছে আপোনাৰ বহুত সোমাই গৈছে আমাৰ অসমতকৈ বহুত বেছি বেংগলত এই সিফালে এইটো আপোনাৰ কালজানি নদী সেই বৰ্ডাৰৰ লগত কিন্তু আমি জাগাত গেলোঁ BSF আমাক ভিডিঅ' কৰিব দিলাক তাতে ফটো দুটামান ল'বা দিছি বাৰু কিন্তু ভিডিঅ' কৰাৰ কাৰণে মানা কৰিলাক ভিডিঅ' কৰিব নললোঁ আৰু আপোনাৰ আমি যি আছিলোঁ বৰ্ডাৰত এই বৰ্ডাৰৰ কাষৰ গাঁওখনৰ নাম হৈছে আপোনাৰ জাউকুঠি বালাভূত তুফানগঞ্জ কোচবিহাৰ জিলা ন এইখিনি আৰু গাঁওখনৰ নাম হৈছে জাউকুঠি ৱেষ্ট বেংগলটো লেখা নাই বাৰু ইয়াতে আৰু এই যি দেখা পাইছি এই কাটা তাৰ বেৰা আছে আৰু আপোনাৰ সেইটো চাইডে খেতিও কৰা আছে ধানৰ খেতি এই কাটা তাৰৰ বেৰাৰ সিফালে হৈছে বাংলাদেশ আৰু ইফালে ৱেষ্ট বেংগল আৰু অলপ আগত আছে আপোনাৰ অসমৰ বৰ্ডাৰ অসমৰ সীমা এইখিনি হৈছে আপোনাৰ অসম আৰু ৱেষ্ট বেংগলৰ লগতে লাগি থকা বাংলাদেশৰ বৰ্ডাৰ
এই যে খেতিগিলা করছি কোনি করছি হা খেতি আমার ইন্ডিয়ার মানুষ খেতি করছি ইণ্ডিয়াৰ মানুহ খেতি কৰিব দেই তাতে হ্যাঁ কেনেকৈ দেই এই তারপর তাতে গেট আছে কাটাতারের গেট আছে গেটের পড়া যাওয়া লাগে বিয়া চাপে সোমাবা দেই হ্যাঁ আমার বাড়ি। মাটিটো বাংলাদেশৰে হ্যাঁ বাংলাদেশ না ইন্ডিয়ারে মাটি এই ইণ্ডিয়াৰ মাটি হ্যাঁ তো এই কাটাতাৰৰ বেৰাগিলা যি আছে ইয়াতে এই দিছে কাটাতারে বেটা তার মানে ওই তাতে একটা পিলার আছে পিলারের ওফালে বাংলাদেশ আর এফালে ইন্ডিয়া অ' মানে এইখিনিত ইণ্ডিয়া হুম তাতে সেই পিলাৰটো কিমান দূৰত আছে পিলারটো 150 মিটার অঁ তাৰে সিফালে বাংলাদেশ তাৰে সিফালে খেতি কৰিব যাব নোৱাৰে না নরে এইখিনিত কৰে এইখানে করে অঁ দা ঠিক আছে